নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। আমি তোমালোকৰ যি গণিত বিষয়ৰ পৰীক্ষা আহি আছে, সেই গণিত বিষয়ৰ পৰীক্ষাৰ কাৰণে আমি কি কি কুৱেশ্যন মানে ঘৰত ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি আমি প্ৰেক্টিচ কৰি যাব লাগিব, সেই কুৱেশ্যনখিনি আমি আলোচনা কৰি আছিলোঁ। মই তোমালোকক লাষ্ট এটা ভিডিঅ'ত স্থানাংক জ্যামিতিলৈকে তোমালোকক কৈ দিছিলোঁ, মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পৰা সম্ভাৱনা আছে, আমি কোনখিনি কুৱেশ্যন মানে স্কিপ নকৰাকৈ ঘৰত প্ৰেক্টিচ কৰি যাব লাগিব, সেইখিনি মই তোমালোকক বাছি দিছিলোঁ। আজি আমি ত্ৰিকোণমিতি পৰিচয়ৰ কোনখিনি চাম, স্থানাংক জ্যামিতি যিহেতু তাৰ আগৰ ভিডিঅ'ত দি থোৱা আছে, যোনখিনি ষ্টুডেণ্টে মোৰ সেই আগৰ ভিডিঅ'টো মানে পোৱা নাই বা চোৱা নাই, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টোতে ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টো লিংক দি দিম, তোমালোকে দুটা ভিডিঅ' চাই ল'ব পাৰিবা। আজি আমি আহা ত্ৰিকোণমিতি পৰিচয়ৰ কোনখিনি কুৱেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট, আমি মানে স্কিপ কৰি নোযোৱাকৈ যাব লাগিব, সেইখিনি কুৱেশ্যন আমি আলোচনা কৰোঁ। এতিয়া আমি ত্ৰিকোণমিতি পৰিচয় তোমালোকে চেপ্টাৰটো উলিয়াই ল'বা, উলিয়াই লৈ আমি কোনখিনি বস্তু ইয়াত চাব লাগিব মই সেইখিনি তোমালোকক কৈ দিছোঁ। চোৱা, আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন 2 মাৰ্কৰ কাৰণে আহিব পাৰে, কাৰণ আমি জানো যে ত্ৰিকোণমিতি চেপ্টাৰটোৰ পৰা 2 মাৰ্কৰ 2টা কুৱেশ্যন আহিব, আৰু বাকী আহিব আমাৰ তোমালোকৰ 3 মাৰ্কছৰ MCQ। গতিকে আমি এইটো কুৱেশ্যন দিব পাৰে, এইটো আগতে আমাৰ এবাৰ দি গৈছে, এইটো দিব পাৰে উদাহৰণ 1, যদি tan A 4/3 তেন্তে A কোণৰ আন ত্ৰিকোণমিতিক অনুপাত ধৰি লোৱা। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে নেক্সট আমি এইটো চাব লাগিব, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, 2024 HSLC আহি গৈছে, এইটো ভাল প্ৰশ্ন। উদাহৰণটো এইটো চাবা। নেক্সট আমি চাম এক্সাম্পল 4টো চাবা। এক্সাম্পল 4 এইটো তোমাৰ 2018 আহি গৈছে HSLC, এইটো চাবা। তাৰপিছতে চাম আমি তোমাৰ এক্সাম্পল 5 আহিছিলে তোমালোকৰ 2023। এইকেইটা কুৱেশ্যন তোমালোকে স্কিপ কৰিব নোৱাৰা, এইখিনি চাবই লাগিব দেই। তাৰপিছতে আমি ইয়াৰ চাম এক্সাৰচাইজত 3 চাবা, তাৰপিছতে তোমালোকে 4 চাবা, 5 চাবা। তাৰপিছতে ইফালে তোমালোকে ইটো পেজত চাবা, তোমালোকে 6টো চাবা, 6, 8 চাবা, 8, তাৰপিছত তোমালোকে 10 চাবা। এইখিনি হ'ল মষ্ট ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে এৰিব নোৱাৰা। নেক্সট আমি এটা বস্তু চাম, তোমালোকে হয়তো জানাই যে আমাৰ কুৱেশ্যন সেবাই কুৱেশ্যন পেটাৰ্ণবোৰ সলনি কৰি আছে, যিহেতু আমাৰ প্ৰত্যেক বছৰে মানে তোমাৰ 2-এটা কুৱেশ্যন আমি দেখিছোঁ যে 2024টো 2টামান কুৱেশ্যন আমাৰ মানে অলপ বেলেগ টাইপৰ আহিছিলে, আৰু 2025টো দেখিছা তোমালোকৰ কিতাপৰ বাহিৰৰ 2টামান কুৱেশ্যন আহিছে। ঠিক একেদৰে এইবাৰ তোমালোকৰ পেপাৰখনতো 2-এটা কুৱেশ্যন বা 2টা বা 3টা কুৱেশ্যন তোমালোকৰ অলপ কনচেপচুৱেল বেচিছ কুৱেশ্যন থাকিব। গতিকে আমি সেইটোতো ধ্যান দিব লাগিব অকণমান। যোনখিনি ল'ৰা ছোৱালীয়ে তোমাৰ ধৰি লোৱা অংকত ভয় কৰি থাকে বা পাছ কৰিবলৈ মানে পাছ কৰিম নে নকৰিম তেনেকুৱা ধৰণৰ ভয় থাকে, তেওঁলোকে সেইখিনি ল'ৰা ছোৱালীয়ে মই দিয়া কুৱেশ্যনখিনি প্ৰেক্টিচ কৰিলেই হৈ যাব। কিন্তু যোনখিনি ল'ৰা ছোৱালী অংক ছাবজেক্টটো বহুত ভাল পায় বা তেওঁলোকে মেথমেটিক্সত এটা ভাল মাৰ্কছ ল'ম বুলি ভাবিছে, তেওঁলোকে কিন্তু এইখিনি কৰাৰ উপৰিও কিছুমান বস্তু CBSE পেটাৰ্ণ টাইপৰ অংক চাব লাগিব। বাকী এতিয়া আমি চাম, তোমালোকে চোৱা, আমি জ্যামিতিৰ সহায়ত তোমালোকৰ এইটো 30-60, জ্যামিতিৰ সহায়ত sin 60 ডিগ্ৰী, জ্যামিতিৰ সহায়ত cos 60 ডিগ্ৰী, sin 30 ডিগ্ৰী, এইখিনি কুৱেশ্যন আহা চান্সেছ আছে। গতিকে এইটো তোমালোকে চাব লাগিব। চিত্ৰটো আঁকিলৈ আমি তাক আমি কৰিব লাগিব এই অংকটো। জ্যামিতিৰ সহায়ত কি ক'লো, sin 60 ডিগ্ৰী বা sin 30 ডিগ্ৰী এনেকুৱা ধৰণৰ কুৱেশ্যন অহা চান্সেছ আছে, সেইটো চাব লাগিব। তাৰপিছতে আমি আৰু চাম, এইটো কুৱেশ্যন চাব লাগিব, এক্সাম্পল 6 চাব লাগিব, এক্সাম্পল 7 চাব লাগিব। এক্সাম্পল 7টো 2024ত আহি গৈছে, 2024 HSLC। তাৰপিছতে আমি ইয়াৰ চাম এক্সাম্পল 8 চাবা। তাৰপিছতে আমি তোমালোকৰ এই ত্ৰিকোণমিতিৰ যিখন আমাৰ এই মানখন মুখস্থ কৰিব লাগিব। তোমালোকৰ ইয়াত যিখন তালিকা আছে, এই পৰিমাণ তালিকা, এইখন তোমালোকে মনত কৰিবা, মনত ৰাখিবা। এইখন মনত ৰাখিলে আমি তাৰ যিকোনো মান দিয়া 10, 30, 10, 40 বা sin 30, sin 45, sin 65 তেনেকুৱা আমাৰ যিখিনি অংক আহিব সেই অংকখিনি আমি কৰিব পাৰিম। চোৱা, তেনেকুৱা অংকৰ ভিতৰত তোমালোকে এই অংকটো চাবা, এইটো চাবা, এইটো চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমি 3 কুৱেশ্যন 1 আৰু কুৱেশ্যন 2 ইম্পৰ্টেণ্ট, এইকেইটা চাব লাগিব। তাৰপিছতে আমি ইয়াৰ পৰা চাম, ইয়াৰ পৰা তোমালোকে 2 নম্বৰ অংককেইটা চাবা, 2 নম্বৰকেইটা চাবা। তাৰপিছতে 5 চাবা, কুৱেশ্যন 6 চাবা, তাৰপিছতে এইটো চাবা, এইটো চাবা, এইটো চাবা। এইখিনি কুৱেশ্যন ঘৰত প্ৰেক্টিচ কৰিবা। তাৰপিছতে আমি
এক্সাম্পল 13 টো চাবা আৰু এক্সাম্পল 14 চাবা এক্সাম্পল 13 আৰু এক্সাম্পল 14 তাৰ পিছতে আমি তোমাৰ 8.4 এক্সাৰসাইজ অনুশীলনী 8.4 যাবা তাত আমি চাম তোমালোকৰ এমসিকিউ কাৰণে দিয়া চান্স থাকে এইটো কোৱেশ্চন যদি দেখিছা এইটো কোৱেশ্চন এমসিকিউ দিব পৰা চান্স থাকে সেইখিনি এমসিকিউত কেইটামান এমসিকিউ যেটো আছে এইকেইটা চাবা আৰু তোমালোকে ইয়াৰ চাবা তোমালোকে কোৱেশ্চন 5 ৰ 1 টো চাবা 2 টো চাবা তাৰপিছত তোমালোকে 3 টো চাবা তাৰপিছত চাবা কোৱেশ্চন নম্বৰ 6 7 8 এইকেইটা ইম্পৰ্টেণ্ট আৰু ইফালে দুটামান দেখা দিছো ইফালে চাবা তোমালোকে এইটো চাবা এইকেইটা ভাল কোৱেশ্চন এইকেইটা চাব লাগিব তাৰপিছত আমি নেক্সট চেপ্টাৰ আছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগটো যিহেতু আমাৰ এক্সামত নাহে যেটো আমাক সেবাই মানে সিলেবাসৰ পৰা ৰিডিউস কৰি দিছে যেহেতু আমি চাব নালাগে এতিয়া আমি বৃত্ত চাম বৃত্ত চেপ্টাৰটো কি কি কোৱেশ্চন আমাৰ মানে উপপাদ্য এটা যেহেতু প্ৰমাণ কৰিবলৈ আহিব আমি তাৰ পৰা চাই লম কি হ'ব ইয়াত তোমালোকে এইটো চাবা এটা বহিবিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকৰ দৈৰ্ঘ্য সমান এই কোৱেশ্চনটো যোৱা বছৰ 2025 ত আহি গৈছে এটো হলেও দিয়া চান্সেছ ইমান নাই হলেও ইনে চাই থবা আমি চাম বেছিকৈ এই বস্তুটো উদাহৰণ 1 টো এটো পৰীক্ষাত অহা চান্সেছ খুবেই বেছি আছে প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটো জিয়াডালে সৰু বৃত্তটো স্পৰ্শ কৰিলে জিয়াডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয় most important question এটো চাব লাগিব নেক্সট এক্সাম্পল 2 ইয়াত এটা বহিবিন্দু P পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ PP আৰু TPবিডাল স্পৰ্শকনা হল প্ৰমাণ কৰা যে কোন PTQ = 2 কোন OPQ most important question এটো এবাৰ এসএসসি দিয়া সম্ভাৱনা খুবেই বেছি বহুত বেছি আছে most important question তাৰ পিছতে আমি আৰু চাম ইয়াৰ পৰা তোমালোকে চাবা অনুশীলনী 10.2 তাৰ পৰা তোমালোকে চাবা question number 4 most important question number 4 question number 7 question number 6 question number 8 তাৰ পিছতে আমি ইয়াত চাম question number 9 এই question number 9 টো বহুত মানে এবাৰ প্ৰিফাইনাল ডিস্ট্ৰিক্টত দি থকা দেখা গৈছে question number 11 আৰু আমি চাম আৰু question number 13 তাৰ পিছতে আমাৰ আহিলে অঙ্কন চেপ্টাৰৰ তোমালোকে যেহেতু অঙ্কনৰ তোমালোকে জানাই যে অঙ্কন চেপ্টাৰটো এটা মানে 11 পইণ্ট অকল অনুশীলনী মাত্ৰ এটা আহিব 11.2 অনুশীলনীটো নাহে গতিকে ইয়াৰ পৰা তোমালোকে অঙ্ক স্কিপ কৰিব মানে আছেহে অঙ্ক মাত্ৰ 7টা মান গতিকে সেইকেইটা তোমালোকে প্ৰেক্টিছ কৰিব লাগে কাৰণ যিখিনি ল'ৰা-ছোৱালী অঙ্কত ফেইল কৰাৰ ভয় আছে সেইখিনি কিন্তু অঙ্কনৰ নম্বৰটো এৰি নিদিবা কালি হৈ যাব আৰু এটা প্ৰণালীটো আছে প্ৰণালীটো তোমালোকে এটা প্ৰণালী লিখিব পাৰিলে বাকিখিনি প্ৰণালী তোমালোকে লিখিব পাৰিবা গতিকে আমি ইয়াত তোমালোকৰ এনেকুৱা ধৰণৰ উদাহৰণ 1 টো দেখিছা যে এটা প্ৰদত্ত ত্ৰিভুজ ABC সদৃশ এটা ত্ৰিভুজ আকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণৰ সমান হয় অৰ্থাৎ ফেক্টৰ স্কেল আছে 3/4 গুণ হয়নে এইটো টাইপৰ আহিব পাৰে যেতিয়া তুমি ত্ৰিভুজটো ABC সদৃশ এটা ত্ৰিভুজ আঁকিবলৈ কৈছে যেহেতু আমি ABC ত্ৰিভুজটো কোনো জোখ নাই তুমি নিজৰ জোখেৰে ত্ৰিভুজ এটা আঁকি ল'ব পাৰিবা তাৰপিছত আমি সেই জোখটো অনুপাতে এইটো কিমান অনুপাত দিছে সেইটো কাটি পানি আঁকিলে হ'ল আৰু এইটো এটা চাবা তাৰপিছতে এক্সাম্পল 2 টো চাবা এটোটা চাবা তাৰপিছতে আমি ইয়াৰ পৰা চাম তোমালোকৰ ইয়াৰ পৰা তোমালোকে ইভাগে এনে অঙ্ক গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা কাৰণ আমাৰ যেহেতু 7টা অঙ্কহে আছে হলেও মই তাৰ পৰা দুটামান কৈ দিছো 2 3 most important 4 কোৱেশ্চনটো অহাৰ বহুত বেছি চান্স আছে সেইটো চাবা তাৰপিছতে আৰু আমি চাম question number 5 and question number 7 মোৰ ফালৰ পৰা তোমালোকক মই এইকেইটা দি দিছো আৰু question number 6 টো এই কোৱেশ্চন কেইটা প্ৰেক্টিছ কৰি যাবা যেহেতু 7টাই আছিলে গতিকে মই এবাৰ 6টা তোমালোকে প্ৰেক্টিছ কৰিব দিছো আৰু ইফালে কেইটা কৰিবলৈ দিছো এইটো ইমান বাৰু প্ৰথম 1 নম্বৰটো ইমান অহা চান্সেছ বেছি নাই এইটো তোমাৰ ৰেখাখণ্ডডাল ভাগ কৰি দুটা ভাগত ভাগ কৰি জুখিব দিছে এটা তিলকা অহা পৰীক্ষাত নাই বাৰু হলো পাৰিলে যোনখিনিয়ে তোমালোকৰ প্ৰেক্টিছ কৰিবলৈ গোটেইখিনি মানে কৰিম বুলি ভাবিছে সেইখিনি কৰিবা যা যোনখিনি সময়টো অভাৱ হ'ব বা কৰিব মই নোৱাৰো প্ৰেক্টিছ কৰিবলৈ সময় নাই গতিকে তেতিয়া তোমালোকে এই 6টা চাই গলে হৈ যাব কাৰণ এই অঙ্কনটো চেপ্টাৰটো বহুত ইজি ইয়াৰ পৰা তোমালোকে মাৰ্কসটো স্কিপ নকৰিবা তোমালোকে এই 4টা ল'বলৈ চেষ্টা কৰিবা যোনখিনিয়ে অঙ্কত ফেইল কৰিম বুলি ভাবিছা তেওঁলোকে 4 নম্বৰটো এৰি নিদিবা গোটা নম্বৰ 4 তাৰ পিছতে বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰ পৰা আমি চাম বৃত্ত সম্বন্ধীয় কালি প্ৰশ্ন আমি চাবলৈ হলে এক্সাম্পল 1 টো চাবা most important example 1
এক্সাম্পল 1টো চাব লাগিব তাৰপিছতে আমি চাম অনুশীলনী 12.1ৰ তেওঁলোকৰ 4 নম্বৰ কুৱেশ্যনটো আৰু এমচিকিউত এইটো খুব দি থাকে 5 নম্বৰটো চাই থকা তাৰপিছতে আমি এটা চাম উদাহৰণ 3 most important উদাহৰণ 3 এক্সাম্পল যেহেতু আমাৰ এক্সামত এতিয়ালৈকে এবাৰো এছএছএসি পৰা নাই পৰিযায় চান্সেছ আছে কিন্তু দেই আহি যাব পাৰে তাৰপিছত চোৱা ইয়াৰ পৰা আমি চাম তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো 4 নম্বৰটো 5 নম্বৰটো 6 নম্বৰটো এইকেইটাৰ ভিতৰত অহা চান্সেছ খুবেই বেছি গতিকে সেইকাৰণে মই তোমালোকক এইকেইটা দি দিছোঁ আৰু তোমালোকে ইয়াৰ পৰা চাব লাগিব তোমালোকে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 8 এই যে দেখিছা তোমাৰ ঘোঁৰাটো চৰিব পৰা অঞ্চলৰ কালি উলিওৱা এইটো চিত্ৰটো দিয়া আছে এইটো খুব মানে ভাল হয় এইটো এবাৰ প্ৰিফাইনেল বৰ্ডত মানে বহুতকেইখন পেপাৰটো মই দেখি পাইছোঁ আৰু লগতে তোমালোকৰ 2023 এছএছএসিটো আহি গৈছে এইটো কুৱেশ্যন গতিকে দিয়া চান্সেছ আছে আৰু লগতে এই যে বুষ্টিংটো কথা আহে এইটো খুব মানে চান্সেছ বেছি খুব বেছি অহা চান্সেছ আছে সেইটো আছে আৰু তোমালোকে এই কুৱেশ্যন নম্বৰ 13টো চাবা কুৱেশ্যন নম্বৰ 13টো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা আৰু লগতে এমচিকিউটো চাই থাকা এমচিকিউটো সেইটো তোমালোকে এমচিকিউত পাই যাব পাৰা হ'ল তাৰপিছতে যিহেতু আমাৰ এই চেপ্টাৰটোৰ পৰা বৃত্ত সম্বন্ধ কালিৰ পৰা 3 মাৰ্কছৰ এটা অংক আহিব আৰু লগতে তোমাৰ এক লগা 3টা থাকিব এমচিকিউ নেক্সট আমি আমাৰ অনুসৰি বৃত্ত সম্বন্ধ কালি এটাই আহিব যেহেতু মই অকল সেইটো কুৱেশ্যন বাছি দিছোঁ তোমালোকক সেইটো কাৰণে আৰু পৃষ্ঠকালী আয়তনৰ আমি জানো যে তোমালোকৰ এক লগা 3টা থাকিব আৰু 3 মাৰ্কছৰ এটা আহিব আমি সেই 3 মাৰ্কছৰ অংকটো কি চাব লাগিব মই সেইটো তোমালোকক আলোচনা কৰি দিম তেওঁলোকে সেইটো ধ্যান দিবা কোনটো কুৱেশ্যনৰ অংক চোৱা এক্সাম্পল 2 সেইটো কি দিছে দুটা বস্তু এটা ঘনক আৰু এটা অৰ্ধগোলকৰে নিৰ্মাণ কৰা আৰু এটা নক্সাৰ ভূমি 5 চেণ্টিমিটাৰ কাষৰ এটা ঘনক আৰু ইয়াৰ ওপৰত লগাই থোৱা অৰ্ধগোলকৰ ব্যাস 4.2 চেণ্টিমিটাৰ নক্সাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অহা চান্সেছ আছে তেওঁলোকে চাবা তাৰপিছতে এইটো চাবা আঠজলে তাৰ বাগিচাৰ বাবে এটা বেলনৰ এটা মূৰত অৰ্ধগোলাকাৰ গভীৰতাৰ প্ৰকৃতিৰ এটা চৰাই গা ধোৱা পাত্ৰ তৈয়াৰ কৰিলে বেলনটোৰ উচ্চতা 1.4 মিটাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ চৰাই গা ধোৱা পাত্ৰটো মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা তাৰপিছতে আমি আৰু এটা চাব লাগিব এই বস্তুটো ৰচিদ এটাৰ জন্মদিনৰ উপহাৰ হিচাপে এটা খেলাৰ লাটুম পালে আচৰিতভাৱে তাৰ কোনো ৰং নাছিল সি এইটো ৰঙীন পেঞ্চিলেৰে ৰং কৰিব বিচাৰিলে লাটুমটোৰ আকৃতি এটা শংকুৰ ওপৰত এটা অৰ্ধগোলকে গঠিত গোটেই লাটুমটোৰ উচ্চতা 5 চেণ্টিমিটাৰ আৰু ইয়াৰ ব্যাস হৈছে 3.5 চেণ্টিমিটাৰ সি ৰং কৰিবলগীয়া ক্ষেত্ৰৰ কালি নিৰ্ণয় কৰে মষ্ট ইম্পৰ্টেণ্ট এইটো আমাৰ যিহেতু অনুক্ৰমিক যোনটো পুতলা অংক এটা যে আছে সেই সৈতে এইটো সেম হয় জাষ্ট আমাৰ ইয়াৰ কেলকুলেশ্যনটো অলপ পইণ্টত ওলাব সেইটো আমাৰ পইণ্টত কমকৈ ওলায় সেইটোৱে অকণমান দীঘলীয়া টাইপত হ'ব এইটো কাৰণ ইয়াত এল লৈ ল'ব লাগিব যিহেতু আমাক লাটুমটোত আমি দেখিছোঁ যে ইয়াত কি আছে শংকু আৰু অৰ্ধগোলক আছে গতিকে আমি শংকু ইয়াত এলটো লৈ ল'ব লাগিব পিছত আৰু লৈ ল'ব লাগিব তেতিয়াহে আমি অংকটো কৰিব পাৰিম যিহেতু আমি জানো যে শংকু বক্ৰ পৃষ্ঠকালি সূত্ৰটো পাই এল গতিকে আমি এল ল'ব লাগিব নেক্সট আমি ইয়াৰ অনুশ্ৰেণী মই চাই দিছোঁ কি কি চাবা তোমালোকে অনুশ্ৰেণী তোমালোকে কুৱেশ্যন নম্বৰ 2টো প্ৰেক্টিছ কৰি যাবা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 5 তাৰপিছতে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টো 2025ত আহি গৈছে অহা দিয়া চান্সেছ নাই তথাপিও তোমালোকে প্ৰেক্টিছটো কৰি যাবা তাৰপিছতে কুৱেশ্যন নম্বৰ 7 তাৰপাছতে আমি চাম কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9 এইখিনি প্ৰেক্টিছ কৰিবা তাৰপিছতে আমি ইয়াৰ পৰা চাম এই অংকটো যে এজন ফলৰস বিক্ৰেতাই চিত্ৰত দেখুওৱা ধৰণৰ এটা গিলাচ ব্যৱহাৰ কৰি গ্ৰাহকক সেৱা কৰি আহিছিল বেলনাকৃতিৰ গিলাচটোৰ ভিতৰ ব্যাস হ'ল ইমান চেণ্টিমিটাৰ কিন্তু গিলাচৰ তলফালে এটা অৰ্ধগোলক আকাৰৰ উঠি অহা অংশই গিলাচৰ ধাৰণ ক্ষমতা কমাই দিছে যদি গিলাচৰ উচ্চতা 10 চেণ্টিমিটাৰ তেন্তে গিলাচৰ আপাত ধাৰণ ক্ষমতা আৰু প্ৰকৃত ধাৰণ ক্ষমতা নিৰ্ণয় কৰা হয়নে গিলাচটোত প্ৰথমতে এইটো নাথাকিলে মানে তলৰ যোনখন আছে উখহি থকা অংশখন সেইখন নথকা হ'লে গিলাচটোত পানী কিমান ধৰিলেহেঁতেন সেইখনক কোৱা হৈছে আপাত তোমাৰ ধাৰণ ক্ষমতা আৰু এইকণ থকাৰ পিছত মানে এইকণ থাকিলে প্ৰকৃত ধাৰণ ক্ষমতা কিমান হ'ব সেই বস্তুটো উলিয়াব লাগিব দুইটা আয়তন উলিয়াই বিয়োগ কৰিলে এনচাৰটো পাই যাব এতিয়া আমি নেক্সট প্ৰশ্ন এটা চাম নেক্সট এইটো চাম যে
এটা অৰ্ধগোলকৰ ওপৰত এটা লম্ব বৃত্তাকাৰ শংকুৰে আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে শংকুটোৰ উচ্চতা 2 সেন্টিমিটাৰ ভূমি দিয়া কিমান পুতলাটোৰ আয়তন নিৰ্ণয় কৰা এইটো পৰীক্ষাত আহিছিল আগতে এইটো 2022 HSC আহি গৈছে 2022 HSC আহিছিল এইটো কিন্তু চাই যাবা দেই এইটো ইম্পৰ্টেন্ট হয় তাৰপিছত নেক্সট আমি চাম এই বস্তুটো চাম এইটো দেখিছা শংকু আকৃতিৰ এটা গোটা বস্তু 13.2 এই প্ৰশ্নটো চাবা প্ৰশ্নটো ইম্পৰ্টেন্ট কিন্তু তোমালোকে আয়তনটো পাই মানে ওলাব লাগে ইয়াত পাই মানটো আমাক লিখিবলৈ দিয়া নাই পাই মানটোৱে ৰখাব কৈছে গতিকে এইটো ঘৰত প্ৰেক্টিছ কৰি চাবা যদি কোনোবাই কিছুমান অংক কৰিব নোৱাৰা বা মোক লাগে বুলি ভাবা তেতিয়া তোমালোকে মোক কমেণ্টত জনাবা মই তোমালোকক যিমান পাৰো কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে কিন্তু এটা কথা চাবা যে মই তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি তোমালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনাই আছো মোৰ মনটো ভাল লগাবৰ কাৰণে তোমালোকে যদি কোনোবা নতুনকৈ আহিছা মোৰ চেনেলত ভিজিট কৰিছা তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া মোৰ মনটো ভাল লাগিব চোৱা এতিয়া চোৱা এইটো আমি চাম গোলাপ জামুনৰ কথাটো চাবা এক্সাম্পল 3 4টো চাবা তাৰপিছত কুৱেশ্যন নম্বৰ 5 চাবা কুৱেশ্যন নম্বৰ 5 চাবা তাৰপিছতে তোমালোকে আৰু চাবা আৰু তোমালোকে চাবা এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো তাৰপিছতে ইয়াত চাবা তোমালোকে এইটো এইকেইটা চাবা প্ৰেক্টিছ কৰিবা আয়তনৰ ক্ষেত্ৰত দেই তাৰপিছতে আমি পৃষ্ঠকাল আয়তন হৈ গ'ল পৃষ্ঠকাল আয়তনৰ পিছত আমি পৰিসংখ্যা চাম এতিয়া পৰিসংখ্যা আমি কি অংক চাম পৰিসংখ্যা আমি চাব হলে আমি প্ৰথম কথা এইখিনি তোমালোকে জানাই যে আমি শ্ৰেণী সূচক কেনেকৈ উলিয়াম শ্ৰেণী সূচক কেনেকৈ উলিয়াম জানা তোমালোকে যে আপাৰ ক্লাছ লিমিট প্লাছ লোৱাৰ ক্লাছ লিমিট ডিভাইডেড বাই 2 সেইটো পৰা আমাৰ শ্ৰেণী সূচক উলিয়াই এতিয়া আমি প্ৰথম কথা গড় কেনেকৈ উলিয়াই মধ্যমা কেনেকৈ উলিয়াই আৰু তোমালোকে বহুলক কেনেকৈ উলিয়াই সেইটাটো জানিবই লাগিব মানে মই তথাপিও তোমালোকক মই কৈ দিছো কেনেকুৱা চাবা তোমালোকে নেক্সট তোমালোকে এই কুৱেশ্যনটো চাব পাৰা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 চাবা যে তোমালোকে নেক্সট কুৱেশ্যন চাবা 4 নম্বৰ কুৱেশ্যনটো তাৰপিছতে তোমালোকে 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটো আমাক চলকখিনি বিচ্ছিন্ন হৈ আছে মানে শ্ৰেণীঅন্তৰালখিনি বিচ্ছিন্ন হৈ আছে তাত তোমালোকৰ 50 পৰা 52 53 পৰা 55 56 পৰা 58 59 পৰা 61 মানে ইটো শ্ৰেণীৰ লগত ইটো শ্ৰেণীৰ কোনো সম্বন্ধ নাই সেইকাৰণে তোমালোকৰ এনেকুৱা কুৱেশ্যন অহা চান্সেছ আছে বাৰু তোমালোকে কি কৰিবা আমি যেতিয়া 50 পৰা 0.5 এটা কমাই ল'বা 49.5 হ'ব তাৰপিছতে ইটো হ'ব তোমাৰ নিম্ন সীমাৰ পৰা 0.5 কমাই উচ্চ সীমাৰ লগত 0.5 যোগ কৰিবা মানে 49.5 52.5 হ'ব 52.5 55.5 55.5 58.5 58.5 61.5 61.5 64.5 এনেকৈ লিখিবা তাৰপিছত এইটো আমি কৰিব পাৰিম নেক্সট আমি আৰু চাব লাগিব তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে আমি বহুলক আৰু মধ্যমাৰ ক্ষেত্ৰত চাব লাগিব (14.2) অনুশীলনীৰ যিটো 1 নম্বৰ কুৱেশ্যন আছে এই কুৱেশ্যনটো আমাক দিছে যে ওপৰত দিয়া তথ্যৰ পৰা মাধ্য আৰু বহুলক উলিওৱা আৰু দুইটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু তাৎপৰ্য ব্যাখ্যা কৰা এইটো আহিবা পাৰে এইটো চাবা তাৰপিছতে নেক্সট আমি চাম তোমালোকৰ গ্ৰুপ ডাটাৰ ক্ষেত্ৰত আমি যিহেতু মধ্যমাৰ ক্ষেত্ৰত আমি আনগ্ৰুপ ডাটাৰ মধ্যমা উলিয়াইছোঁ মানে তোমাৰ ধৰি লোৱা যেনেকৈ অসমূহিত তথ্য বুলি কওঁ বা অসংগবদ্ধ তথ্য কিন্তু সংগবদ্ধ তথ্যৰ কাৰণে আমাক মধ্যমা উলিওৱা এনেই পৰীক্ষাত সাধাৰণতে দিয়া নাযায় কিন্তু 2024ত আমাৰ এই কুৱেশ্যনটো আহিছিলে এতিয়া আমাৰ কি দিছে লাভ কৰা নম্বৰখিনি আমাক দি থৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে এইটো হৈছে তোমাৰ সংগবদ্ধ তথ্য গতিকে এই সংগবদ্ধ তথ্যৰ অংকটো আমি কেনেকৈ কৰিম প্ৰথমতে আমি লাভ কৰা নম্বৰখিনি কি কৰিম নিম্ন সীমা বা কোনোবাই অৰ্ধকমৰ পৰা সজাব পৰা বা ঊৰ্ধ্বকমৰ পৰা সজাব পাৰে যেহেতু আমি জানো যে তাত এনৰ মানটো যদি যুগ্ম সংখ্যক হয় তেতিয়াহ'লে আমাৰ কি হয় n/2 টাৰ্ম প্লাছ n/2 প্লাছ 1 টাৰ্ম ৰাখি ডিভাইডেড বাই 2 বা তাত থকা মানে পৰ্যবেক্ষণ দুটাৰ গড়টো হয় আৰু যদি nটো অযুগ্ম হয় তেনেহ'লে n+1 ডিভাইডেড বাই 2 টাৰ্ম পৰ্যবেক্ষণ হয় তাৰমানে এইটো আমাৰ সংগবদ্ধ তথ্যৰ গড় উলিওৱা সূত্ৰ গতিকে আমি এই অংকটো কৰিবলৈ আমি কি কৰিম প্ৰথমতে দেখিছা তালিকাখনত তোমালোকে প্ৰথমতে আমি লাভ কৰা নম্বৰখিনি ক্ৰমান্বয়ে
সৰুৰ পৰা ডাঙৰলৈ সজাই লৈছোঁ তাৰপিছতে 20ৰ তলত যিমান ছাত্ৰ ছাত্ৰী আছে লিখিছোঁ তাৰপিছত আমি যিহেতু এনৰ মান যুগ্ম মানে আমি মুঠ ৰাশিটো যোগ কৰি যিহেতু 100 পাইছোঁ গতিকে যুগ্ম হোৱাৰ কাৰণে আমি n/2 টৰ্ম ৰাখি আৰু n+2 টৰ্ম পৰ্যবেক্ষণৰ গড়টো উলিয়াই লৈছোঁ এতিয়া উলিওৱাৰ পাছত আমি n/2 টৰ্ম ৰাশিটো যিটো পাইছোঁ যিমান নম্বৰত আছে আৰু n/2 + 1 টৰ্ম ৰাশিটো যিমান নম্বৰত আছে সেই ৰাশি দুটা যোগ কৰি তাক আমি 2 ডিভাইড কৰি দিবা আমাক মানে গড়টো পাই যাবা সেইটো হৈ গ'ল নেক্সট আমি আৰু কি চাব লাগিব তোমালোকক মই দি আছোঁ আৰু তোমালোকে এই কুৱেশ্যনটো যে দেখিছা এক্সাম্পল 7টো তোমালোকৰ দিছে যে 140তকৈ কম 145তকৈ কম 150তকৈ কম 155তকৈ কম 160তকৈ কম 165তকৈ কম এই অংকটোত আমাক যিহেতু এই যে দিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি আমাক কিন্তু ফ্ৰিকুৱেঞ্চি বুজোৱা নাই এইখিনি হৈছে CF কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি হয় কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি মানে হৈছে সঞ্চয়ী বাৰংবাৰতা তোমালোকে এই সঞ্চয়ী বাৰংবাৰতাৰ পৰা নিজে আমি বাৰংবাৰতাখিনি উলিয়াব লাগিব বাৰংবাৰতাখিনি কেনেকৈ উলিয়াম আমি বিয়োগ কৰি উলিয়াব লাগিব মানে প্ৰথমটো 4 হ'ব তাৰপিছতে 11 বিয়োগ 4 তাৰপিছতে 29 বিয়োগ 11 40 বিয়োগ 29 46 বিয়োগ 40 এনেকৈ উলিয়াই ল'ব লাগিব বুজি পাইছা এইটো ইম্পৰ্টেণ্ট নেক্সট চাম আমি এক্সাম্পল 8 এইটো তোমাৰ প্ৰি ফাইনেলৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমি দেখা পাইছোঁ অহা গতিকে আমি এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ধৰিব লাগিব যে আমাক ইয়াত মধ্যমা দিয়া আছে আৰু 2022 এইটো কুৱেশ্যন দিছিলে গতিকে আমি মধ্যমা দি থোৱা আছে বাকী x আৰু m উলিয়াব লাগিব নেক্সট আমি 14.3 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকে 2 নম্বৰটো সেই উদাহৰণটোৰ সৈতে একে x y মান উলিয়াব দিছে ইয়াত মধ্যমা দিয়া আছে মষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকৰ প্ৰি ফাইনেল আহিছে যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল বা তোমালোকে যদি পেপাৰখন চোৱা তাতো দেখিবা এইটো ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যন নম্বৰ 4টো তাতো এইটো নিচিনা মই এটা তোমালোকক ক'লোৱে যে এইটোত বিচ্ছিন্ন হৈ আছে যিহেতু শ্ৰেণী অন্তৰালখিনি আমি অবিচ্ছিন্ন কৰি ল'ব লাগিব এই কথা তোমালোকক কৈছিলোঁ এইটো চাই থবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তাৰপিছতে আমি এইবাৰ আমি চাম তোমালোকৰ এইটো চেপ্টাৰ যিহেতু এদাই হৈছে আমি এটা তোমাৰ সম্ভাৱিতাৰ চাম সম্ভাৱিতাৰ কোনখিনি কুৱেশ্যন আমি স্কিপ কৰি যাব নালাগে আমি সেইখিনি কুৱেশ্যন তোমালোকক দেখুৱাই দিম তোমালোকে যোনখিনি ল'ৰা ছোৱালীয়ে অংকত ফেইল কৰিম বুলি ভাবি আছে তেওঁলোকে কিন্তু সম্ভাৱিতাৰ অংকখিনি স্কিপ নকৰিবা মই তোমালোকক যোনখিনি মানে ষ্টুডেণ্টৰ অংকত ফেইল কৰাৰ ভয় আছে তেওঁলোকৰ কাৰণে মই এটা স্পেচিয়েলি কেনেকৈ টিপছত পঢ়িব লাগিব মই তোমালোকক এটা দিম 2 নম্বৰ প্ৰশ্নটো চাবা তোমালোকৰ এক্সাম্পল সম্ভাৱিতাৰ সেইটো ক'লোঁ তাৰপিছতে তোমালোকক এক্সাম্পল 4 চাবা তাৰপিছতে চাবা তোমালোকে এই যে দেখিছা তোমালোকৰ কুৱেশ্যন নম্বৰ 6 এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত অহা চান্সেছ খুবেই বেছি আছে গতিকে এইটো চাবা এইটো ভাল প্ৰশ্ন এইটো চাই থবা দেই তাৰপিছতে আমি আৰু চাম উদাহৰণ 8টো চাবা মষ্ট ইম্পৰ্টেণ্ট উদাহৰণ 8টো সেইটো চাই থবা তাৰপিছতে আমি আৰু চাম তোমালোকৰ আৰু আমি এইটো চাবা 13টো এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল সকলো সম্ভাৱ্য ফলাফল লিখা লুডু দুটাত ওলোৱা সমষ্টি কিমান 8 হোৱাৰ 13 হোৱাৰ আৰু 13তকৈ সৰু বা সমান হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইটো চাবা তাৰপিছতে আমি আৰু চাম তোমালোকে অনুশীলনীৰ মই দুটামান বাছি দিম সেইকেইটা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা আমি অনুশীলনী অংক এইটো 13টো চাই থবা আৰু 14টো চাই থবা তাৰপিছতে আৰু আমি চাম 16টো 15টো তাৰপিছতে তোমালোকৰ 18টো চাবা তাৰপিছতে আমি 21টো চাই থবা তাৰপিছতে 24 23 এইকেইটা চাই থবা এইখিনি আমাৰ তোমালোকৰ সম্ভাৱিতাৰ কাৰণে এইখিনি চালেই হ'ব আৰু যদি তোমালোকে কোনোবাই মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছা তেনেহ'লে তোমালোকে বা ভিডিঅ'খিনি যদি ভাল পাইছা মই কৰা সেই ভিডিঅ'খিনি তোমালোকে লাইক কৰি দিবা আৰু নতুনকৈ যদি চেনেলটোত কোনোবা আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া তোমালোকৰ এটা ছাবস্ক্ৰাইব কৰি দিলে মোৰ মনটো ভাল লাগিব কাৰণ তোমালোকৰ